উদুলি পৰিৱেশ নাহৰৰ দেশ ডিব্ৰুগড় বিশ্ববিদ্যালয়। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ 23তম দীক্ষান্ত সমাৱৰ্তনত সমাগম মেধাৰ সমাহাৰ। দীক্ষান্ত সমাৱৰ্তনত উপস্থিত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, বিশিষ্ট ভাষাবিদ নাহেন্দ্ৰ পাদুনক ডিলিট আৰু প্লাজমা বিজ্ঞানী ডক্টৰ জয়ন্তী চুতীয়াক ডিএছচি সন্মান। উজনি অসমৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ 23তম দীক্ষান্ত সমাৰোহ। উদুলি পৰিৱেশৰ মাজত বিশ্ববিদ্যালয়ৰ বিষ্ণুৰাভা ৰংগমঞ্চত অনুষ্ঠিত হ'ল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দীক্ষান্ত সমাৰোহ। অসমৰ ৰাজ্যপাল তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আচাৰ্য লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ পৌৰোহিত্যত অনুষ্ঠিত সমাৱৰ্তনত উপস্থিত প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেনৰ কাৰ্যকালত জ্যেষ্ঠ পৰামৰ্শদাতা হিচাপে নিযুক্তি লাভ কৰা প্ৰথমজন অসমীয়া ডাটা আধুনিকৰণ আৰু এআইৰ বিশেষজ্ঞ চলচ্চিত্ৰ নিৰ্মাতা তথা সম্প্ৰতি কেলিফৰ্ণিয়া হেল্থ এজেন্সিৰ চিফ টেকনলজি এণ্ড ইনোভেশ্যন অফিচাৰ হিচাপে কৰ্মৰত ডক্টৰ ৰূপম শৰ্মা। डिब्रूगढ़ यूनिवर्सिटी के कॉन्वोकेशन में आकर के मुझे प्रसन्नता का अनुभव कर रहा हूँ और बड़ी प्रसन्नता की बात है कि मैंने बेटियों के सशक्तिकरण को देखा। अधिकांश बेटियाँ उपाधि प्राप्त करी, हर क्षेत्र में बेटियाँ आगे बढ़ रही हैं। विश्वविद्यालय अपने बेहतर आयामों की ओर बढ़ रहा है। न्यू एजुकेशन पॉलिसी सहित तमाम जो भारत सरकार और राज्य सरकार की जो शिक्षा हित में जो बहुत सारे स्कीम्स हैं उसको प्रभावशाली ढंग से लागू करके एक बेहतर समाज बनाने में एक अग्रणी भूमिका निभा रहा है। मैं डिब्रूगढ़ यूनिवर्सिटी के सभी पूरे परिवार को मैं बधाई देता हूं और निश्चित रूप से ऐसे शिक्षा केंद्रों से इस क्षेत्र का, इस राज्य का एक बेहतर विकास होगा। ইফালে এই অনুষ্ঠানত ভাষাবিদ পণ্ডিত নাহেন্দ্ৰ পাদুনক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ 23তম দীক্ষান্ত সমাৰোহত প্ৰদান কৰে সন্মানীয় ডিলিট, আনহাতে প্লাজমা বিজ্ঞানী ডক্টৰ জয়ন্তী চুতীয়াক প্ৰদান কৰে সন্মানীয় ডিএছচি। 23তম দীক্ষান্ত সমাৰোহত 10,648গৰাকী ছাত্ৰ ছাত্ৰীয়ে আবেদন কৰে। ইয়াৰে 1888গৰাকী ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰি ডিগ্ৰী গ্ৰহণ কৰে। আনহাতে 114গৰাকীয়ে পিএইচডি ডিগ্ৰী লাভ কৰাৰ লগতে সমাৰোহত 38গৰাকীলৈ স্বৰ্ণ পদক আগবঢ়োৱা হয়। মুঠ 35গৰাকী শ্ৰেষ্ঠ স্নাতকোত্তৰ শাখাত স্বৰ্ণ পদক লাভ কৰাৰ বিপৰীতে 3গৰাকীয়ে বিজ্ঞান, কলা আৰু বাণিজ্য শাখাত শ্ৰেষ্ঠ স্নাতকৰ স্বৰ্ণ পদক প্ৰদান কৰা হয়। নৃতত্ব বিভাগত সৰ্বোচ্চ নম্বৰ লাভ কৰা দীক্ষিতা ডেকাক ডক্টৰ জোনালী ক্ৰপি মেমৰিয়েল গ'ল্ড মেডেল এণ্ড এণ্ড'মেণ্ট এৱাৰ্ড প্ৰদান কৰে। আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰে যোৰহাট চৰকাৰী বালক বহুমুখী বিদ্যালয়ত স্কুল শিক্ষা সমাপ্ত কৰি আমাৰ অধীনৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ত স্নাতক প্ৰাক স্নাতক পঢ়িছিলে আৰু তাৰ পাছত যোৰহাট ইঞ্জিনিয়াৰিং কলেজ আমাৰে অধীনত আছিলে। সেই যোৰহাট ইঞ্জিনিয়াৰিং কলেজৰ পৰা তেওঁ ইঞ্জিনিয়াৰিং ডিগ্ৰী ল'বলৈ সক্ষম হৈছিলে। যিজন ব্যক্তিয়ে আজিও কেলিফৰ্ণিয়াত থাকিও অসমক পাহৰি যোৱা নাই। অসমৰ মাজুলীৰ পটভূমিত তেখেতে ইতিমধ্যে চিনেমা প্ৰস্তুত কৰিছে আৰু তাৰ উপৰিও তেখেতে AI আৰু অটিজিমৰ ওপৰত গৱেষণা কৰি আছে। তেখেতে এটা আজি সুন্দৰ ভাষণ আমাৰ ছাত্ৰ ছাত্ৰীসকলক সুবিধাৰ্থে দিছে। তাৰ উপৰিও তেখেতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে অকল ডক্টৰ ৰূপম শৰ্মাই নহয়, এটা USA এটা গ্ৰুপ অফ ৰিচাৰ্চাৰ্ছ আমাৰ লগত সংযুক্ত হৈ ভৱিষ্যতে একেলগে কাম কৰাৰ কাৰণে তেখেত আগবাঢ়ি আহিব বুলি আমাক প্ৰতিশ্ৰুতি দিছে আৰু আমিও সেই ক্ষেত্ৰত সমানে বিশ্ববিদ্যালয়ৰ ফালৰ পৰা আগবাঢ়ি যাম বুলি ভাবিছোঁ। আৰু এইটো এটা আমাৰ আজি সমাৱৰ্তনৰ ডাঙৰ সফলতা, কাৰণ আমাৰ আজি সন্মানীয় অতিথিৰ দ্বাৰা আমি বেলেগ এটা পদক্ষেপ ল'বলৈ আগবাঢ়ি যাব পাৰিম। আজি আমি আমাৰ ডিলিট আৰু ডিএছচি ডিগ্ৰী প্ৰদান কৰিছোঁ। আমাৰ ডিলিট ডিগ্ৰী দিছোঁ আমাৰ এজন পণ্ডিত নাহেন্দ্ৰ পাদুন ডাঙৰীয়াক। তেখেত এজন লেখক আৰু তেখেতে আমাৰ মাটিৰ মানুহ বুলি ক'ব লাগিব। আমাৰ সংস্কৃতি আৰু আমাৰ যিখিনি আমি এৰাব নোৱাৰা আমাৰ যেনে পুৰণা ঢোলৰ চেও তেনেকুৱা ধৰণৰ বিষয়ৰ ওপৰত তেখেতে ইতিমধ্যে গ্ৰন্থ লিখি উলিয়াইছে আৰু তেখেতক আজি আমি ডিলিট উপাধি প্ৰদান কৰিছোঁ। তাৰোপৰি আমি ডক্টৰ জয়ন্তী চুতীয়া, তেখেত এটা সময়ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী আছিল। তেখেত আছিল বিশ্ববিদ্যালয়ৰ
আমাৰ পদাৰ্থ বিজ্ঞান বিষয়তেই গৱেষণা কৰিছিল ডক্টৰ কমল বৰুৱা ছাৰৰ লগত আৰু তেখেতে প্লাজমা ফিজিক্সৰ ক্ষেত্ৰত তেখেতৰ বিশেষ অৱদান আছে তেখেতক আমি DSc ডিগ্ৰী প্ৰদান কৰিছোঁ